নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিক লৈ তৎপৰ হৈ পৰিছে প্ৰশাসন নলবাৰীত খুচুৰা আৰু পাইকাৰী বজাৰত জিলা প্ৰশাসনে চলাইছে অভিযান মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জিলা আৰক্ষী প্ৰশাসনে অভিযান চলাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধৰ উদ্দেশ্যৰে জিলা প্ৰশাসনৰ এই অভিযান অতিৰিক্ত জিলা আয়ুক্ত সহকাৰী আয়ুক্ত আৰু যোগান বিভাগৰ বিষয়াৰ নেতৃত্বত এই অভিযান জধে মধে সামগ্ৰীৰ দাম বঢ়োৱাৰ দোকানীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিক লৈ তৎপৰ হৈ পৰিছে প্ৰশাসন নলবাৰীত খুচুৰা আৰু পাইকাৰী বজাৰত জিলা প্ৰশাসনে চলাইছে অভিযান মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জিলাই আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা অভিযান চলোৱা হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধৰ বাবে জিলা প্ৰশাসনে চলাইছে এইদৰে অভিযান অতিৰিক্ত জিলা আয়ুক্ত সহকাৰী আয়ুক্ত আৰু যোগান বিভাগৰ বিষয়াৰ নেতৃত্বত চলিছে এই অভিযান জধে মধে সামগ্ৰীৰ দাম বঢ়োৱা দোকানীৰ বিৰুদ্ধে লৈছে কঠোৰ ব্যৱস্থা দামটো ঠিকে লেখা আছিল কেৱল কোৱালিটিটো দুটা কোৱালিটি আছে এইটো লেখা নাছিল এটা 900 এটা 950 এটা 700 বগা মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছিল অনুৰোধ জনাইছিল আপোনালোকক যে দাম আপোনালোকে লিখি ৰাখক দামটো লিখাই আছে আমাৰ দাম একচুৱেলি দাদা আলুৰ দাম বহুত কমেই আছে কিমান আছে আলুৰ দাম আলু 700 পায় 900 950 কিমান মজুত আছে আপোনালোকৰ মোৰ মোটামুটি 700 পেকেট মান মজুত আছে আলু পিঁয়াজৰ ক্ষেত্ৰত দেখা গৈছে যে আমি মানে অলপ আমি মানে অলপ হামাহি দেখিছো কাষ্টমাৰৰ ক্ষেত্ৰত আমি যিখিনি ষ্টেপ ল'ব লাগে আমি জিলা প্ৰশাসন বা ছাপ্লাই বিভাগৰ পৰা আমি এইখিনি ইনিচিয়েট কৰিম যিহেতু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট নিৰ্দেশনা দিছে আজি আপোনালোকে জৰিমনা বিহনা আপোনালোকে সতৰ্কবাণী শুনাইছে ইয়াৰ পিছত জৰিমনা বিহা হ'ব জৰিমনা নহয় আজিৰ পৰাই আপোনাৰ একশ্যনটো আৰম্ভ হ'ব ধৰক আমি যিখিনি ধৰক আলু পিঁয়াজটো আমাৰ চিডুল আইটেম হয় এওঁলোকৰ আপোনাৰ লাইচেঞ্চ নাথাকে তথাপি মানে চিডুল আইটেমৰ ভিতৰত বিভাগীয় নীতি নিৰ্দেশনা বা আইন অনুসৰি আমি যিখিনি ব্যৱস্থাপনা বা ব্যৱস্থা এওঁলোকৰ এগেইনষ্টত ল'ব লাগে আমি আজিৰ পৰাই আৰম্ভ কৰিম জুবিন ক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি জুবিন ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী জুবিন ক্ষেত্ৰৰ কাম কাজৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন ক্ষেত্ৰত উপস্থিত হৈ শীঘ্ৰে কামসমূহ নিয়াৰিকৈ আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে 3 কোটি টকা ব্যয়েৰে জুবিন ক্ষেত্ৰৰ সীমাৰ দেৱাল নিৰ্মাণ হৈ আছে সীমাৰ দেৱালৰ নিৰ্মাণৰ কাম শেষ হ'লে মূল সমাধি কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন ক্ষেত্ৰ সুন্দৰকৈ নিৰ্মাণৰ সংকল্পত অসম চৰকাৰ অটল বুলি মন্তব্য কৰে নিৰ্বাচনৰ সময়ত জয়ী হৈ জুবিন ক্ষেত্ৰলৈ যাব বুলি প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে জুবিন ক্ষেত্ৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰীগৰাকী আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ যি ধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ সমাধি ক্ষেত্ৰলৈ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ আৰু তাৰো ইতিমধ্যে প্লেনিং আৰম্ভ হৈছে মই ভাবোঁ যে বাউণ্ডৰী ৱালখন হোৱাৰ পিছতে আমি এই কাম হাতত ল'ব পাৰিম মই পুনৰবাৰ জুবিন গাৰ্গৰ স্মৃতি বা তেখেতৰ প্ৰতি মই বিনম্ৰ শ্ৰদ্ধা জনাইছোঁ আৰু অসম চৰকাৰে এই সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প সেই সংকল্প অব্যাহত থাকিব আৰু আমি ইয়াক সুন্দৰকৈ নিৰ্মাণ কৰিম কংগ্ৰেছে জুবিনক লৈ কেৱল ৰাজনীতি কৰিলে জুবিনক লৈ ৰাজনীতি নকৰাৰ বাবে আমি প্ৰতিটো সমষ্টিত 20% ভোট বেছি পাইছোঁ কংগ্ৰেছে হাতৰ চিহ্নৰ পৰিৱৰ্তে জুবিনৰ ছবিলৈ ৰাজনীতি কৰিলে জুবিন আমাৰ বাবে অতীত বৰ্তমান আৰু ভৱিষ্যত হৈ থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15-বাৰতকৈ বেছি আহিছোঁ আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হৈ গ'ল কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল আৰু মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো মানুহ বা আচল যিটো চৰিত্ৰ আচল যিটো সত্তা আচল যিটো শিল্পী মন সেইটো নিজে নিজে প্ৰকাশ হ'ব আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম সংগীত কেনেকৈ জীয়াই ৰাখিম তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম মানুহে তাৰ বিষয়ে আলোচনা কৰিব ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে কাৰণ মই নিজে অনুভৱ কৰোঁ যিমান মানুহে জুবিন ক্ষেত্ৰত আহি ৰাজনীতি কৰিলে সাধাৰণ মানুহক কোৱা নাই যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰিছিল গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ কিন্তু আমাৰ কাৰণে জুবিন অতীততো আছিল বৰ্তমানো আছে ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব যেনেকৈ আমি জুবিনক পাইছিলোঁ নিৰ্বাচনৰ পিছত তেওঁলোক অহা নাই অহা নাহাটোত মই কোৱা নাই কিন্তু যিটো নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া এইবিলাক মানুহে নিবিচাৰে কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে বিজেপিয়ে পদুম ফুল লৈ বহি আছে কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে মানুহৰ খং উঠিব নালাগে আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন বিজেপিকো দিলেহেঁতেন কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল সময়ে প্ৰমাণ কৰিছিল ৰাজ্যৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লগতে ভৱিষ্যতৰ উন্নয়নমূলক আঁচনিৰ বাবে ভূমি সুৰক্ষিত কৰি ৰাখিবলৈ তৎপৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিগাঁও ৰাজচক্ৰৰ অন্তৰ্গত উত্তৰখোলা মৌজাৰ বৰবৰী কিছামত উপস্থিত হৈ 331 বিঘা চৰকাৰী ভূমি পৰিদৰ্শন কৰে 331 বিঘা চৰকাৰী ভূমি অধিগ্ৰহণৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ 331 বিঘা ভূমিত কোনো নিৰ্দিষ্ট চৰকাৰী আঁচনি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হোৱা নাই বুলি উল্লেখ কৰে বহুমূলীয়া মাটিখিনি যাতে সুৰক্ষিত হৈ থাকে আৰু কোনোৱে বেদখল কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে বিশেষ দৃষ্টি ৰাখিছে ভৱিষ্যতে মাটিখিনিত চৰকাৰী অনুষ্ঠান শিক্ষানুষ্ঠান আদি নিৰ্মাণৰ ব্যৱস্থা কৰাৰ পোষকতা মুখ্যমন্ত্ৰীৰ বৰবৰী কিছামৰ 331 বিঘা ভূমি পৰিদৰ্শন কৰি একেটা পূৰ্বে অধিগ্ৰহণ কৰা 1000 বিঘা ভূমিত চলি থকা আৰ্ট ফিলিঙৰ কাম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে আমাৰ জাগিৰোড সমষ্টিৰ বিশেষকৈ আহঁতগুৰি বা ধৰমটোল অঞ্চলত আমি চৰকাৰী মাটি কিমানখিনি আমাৰ নামত আছে আমি তাৰ এটা পৰ্যবেক্ষণ কৰি আছোঁ যাতে এই চৰকাৰী মাটিখিনিত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট বা অন্য চৰকাৰী অনুষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান আদি আমি আনিব পাৰোঁ সেইকাৰণে মই বিশেষকৈ গুৱাহাটীৰ আশে পাশে এই অঞ্চলখিনিত চৰকাৰী মাটিখিনিক সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ ইয়াতো প্ৰায় 300 বিঘা চৰকাৰী মাটি আছে মই আজি চাই গ'লোঁ আৰু মাটিখিনি যাতে সংৰক্ষণ হৈ থাকে এতিয়া কোনো আঁচনি নাই খালি সংৰক্ষণ যাতে হৈ থাকে এইটোৱে মেইন কথা
জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শনৰ পূৰ্বে দেওশাল মন্দিৰত মুখ্যমন্ত্ৰী দেওশাল মন্দিৰত উপস্থিত হৈ আশীষ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে দেওশাল শিৱ থানক আধ্যাত্মিক পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে মোৰ বহুদিনৰ পৰা দেওশাল মন্দিৰলৈকে অহাৰ এটা ইচ্ছা আছিলে আশীৰ্বাদ যাত্ৰাৰ সময়তো আমি দেওশালত অহাৰ কথা পৰিকল্পনাত আছিলে কিন্তু কিবা কাৰণত হৈ নুঠিল আজি অলপ সময় পাই দেওশাল মন্দিৰলৈ আহিলো মন্দিৰত 1400 শতিকাতে গোভা ৰজাই প্ৰতিষ্ঠা কৰা শিৱলিংগ প্ৰণাম জনাই মই নিজেও মোৰ মনটো ভাল লাগিলে আৰু মই ভাবো যে মন্দিৰটোৰ উন্নয়নৰ কাৰণেও বিভিন্ন আঁচনি লোৱা হৈছে আৰু ই এটা আধ্যাত্মিক পৰ্যটনৰ এটা কেন্দ্ৰবিন্দু হৈ পৰিব জাগিৰোডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক সংগ দিছে বিধায়ক পিয়ুষ হাজৰিকাই নিৰ্মাণ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কাম কাজৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী জাগিৰোডত উপস্থিত হৈ ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীক সংগ দিয়ে বিধায়ক পিয়ুষ হাজৰিকাই নিৰ্মাণ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কাম কাজৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত অগপৰ বিধায়কৰ দল 7জনীয়া বিধায়কৰ দল উপস্থিত হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰত অতুল বৰাৰ নেতৃত্বত উপস্থিত হ'ল বিধায়কৰ দলটো স্মাৰক ক্ষেত্ৰত অসম আন্দোলনৰ শ্বহীদক স্মৰণ অগপৰ বিধায়কৰ দলটো অতুল বৰাৰ উপৰিও দলটোত আছে কেশৱ মহন্ত প্ৰকাশ দাস তপন দাস সহ কেইবাগৰাকী হ'ব গুৱাহাটীলৈ অনা হল কোকৰাঝাৰত উৎকোচ লৈ গ্ৰেফতাৰ হোৱা ডিএফঅ অবিনাশ বসুমতাৰী 2 লাখ টকা উৎকোচ লৈ হাতেলোতে গ্ৰেফতাৰ হৈছিল কোকৰাঝাৰৰ ডিএফঅ বসুমতাৰী গুৱাহাটীত দুৰ্নীতি নিবাৰক শাখাৰ জেৰা অব্যাহত আছে এজন লোকৰ অনাদয় বিল মুকলি কৰি দিয়াৰ নামত ডিএফঅ বসুমতাৰীয়ে বিচাৰিছিল উৎকোচ বিল মুকলিৰ নামত বসুমতাৰীয়ে বিচাৰিছিল 9,75,000 টকা বিচৰা ধনৰ 2 লাখ টকা আগধন হিচাপে নিজৰ কাৰ্যালয়ত লওঁতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেফতাৰ কৰে পুৱাৰে পৰা জেৰা অব্যাহত ৰাখিছে বসুমতাৰী পৰীক্ষাৰ বাবে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে ডিএফঅ বসুমতাৰীক স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালতত হাজিৰ কৰোৱাই নিজৰ জিম্মাত বিচাৰিব দুৰ্নীতি নিবাৰক শাখাই নিউজ 18ৰ বাতৰি প্ৰভাৱ ধুবুৰীৰ নিউ মহম্মদীয়া পুস্তকালয়ত আৰক্ষীৰ অভিযান পুস্তকালয়খনত থকা বিহুক বিকৃতকৰণৰ পুথি জব্দ কৰিলে আৰক্ষীয়ে পুস্তকালয়ৰ স্বত্বাধিকাৰীক আটক ধুবুৰী আৰক্ষীৰ বিহু ৰচনাক বিকৃত ব্যাখ্যা কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আৰু এই প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি ধুবুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাসৰ নেতৃত্বত যোৱা আৰক্ষী এটা দলে নিউ মহম্মদীয়া পুস্তকালয়ত অভিযান চলায় নিউ মহম্মদীয়া পুস্তকালয়ৰ দ্বাৰা প্ৰকাশিত 6ষ্ঠ 7ম আৰু 8ম শ্ৰেণীৰ সহজ ব্যাকৰণ ৰচনা নামৰ পুথিখনৰ বহু কপি জব্দ কৰে উল্লেখ্য যে ধুবুৰীত বিহুৰ বিকৃত ব্যাখ্যাৰ বিৰুদ্ধে নিউ মহম্মদীয়া পুস্তকালয়ৰ বিৰুদ্ধে ধুবুৰী থানাত এজাহাৰ দাখিল কৰিছিল এবিভিপি ধুবুৰী শাখাই প্ৰকাশকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবীৰে এজাহাৰ দাখিল কৰাৰ পিছতে এনেদৰে পুস্তকালয়খনত অভিযান চলাই জব্দ কৰিলে বিহুক বিকৃতকৰণ কৰা কিতাপ আমি ইনভেষ্টিগেশ্যন কৰি আছো এতিয়া এতিয়া ক'ব পৰা স্যার স্যার কিবা সিজ কৰিলে নেকি স্যার কিবা জব্দ কৰিলে নেকি কি বহি পাইছে নেকি স্যার এই বহিখন পাইছে নেকি ভিতৰত জব্দ কৰিছে নেকি স্যার কিমানখিনি কিতাপ জব্দ কৰিলে স্যার কিমানখিনি কিতাপ জব্দ কৰিলে এইটো 320 এতিয়া থানালৈ লৈ যাব বহু কিতাপ চাব আপুনি গুৱাহাটী কিতাপ চাব মানে ৰাইটাৰ একজন নাই মানুহজন নাই কোন ৰাইটাৰ এটা বেচিছত চলে
এইটো এটা ভূঞা মোল্লা দিলো, এই ভূঞা মোল্লাৰ পেপাৰখন ভূঞা মোল্লাৰ কিতাপখনে মানুহে কব এইটো মানে ৰাইটাৰ নাই ৰাইটাৰ নাই। ৰাইটাৰ নাই যদি কোনে লিখিছে? লিখা মানে বহু আছে, মাষ্টাৰে লিখে। কোন মাষ্টাৰে লিখে? কোন মাষ্টাৰ লিখে মই ক'ব নোৱাৰিম, কাৰণ মোৰ ল'ৰাটোৱে সেইবিলাক পঢ়ে, মই নকৰোঁ। হয়। মোৰ ডাঙৰ ল'ৰা এজন আছে, 2 নম্বৰটা দোকানদাৰী কৰিছিল, ইহঁত বাহিৰত গৈছে, আৰু ডাঙৰ ল'ৰাটা কলকাতাই কালি ইনশাল্লাহ আহিব পাৰে। তাৰমানে আপোনালোকে যে লিখিছে ভূঞা আৰু মোল্লা, মোল্লা। তেওঁলোক আচলতে লিখক নহয়? নহয় নহয় আৰু ওপৰৰ পেজটোত যে লিখিছে লিখক নহয়। ইয়ালি, না। ইয়ালি ট্ৰেডমাৰ্ক। ইয়ালিৰ ফুল ফৰ্ম কি? ইব্ৰাহিম আলী নে কি লিখে? এইটো বহুত আগতে ঢুকুৱাইছে, তাৰ ভিতৰতে তেওঁৰ নাম আপোনালোকে ব্যৱহাৰ কৰি আছে। বহু কিতাপত আছে এনেকুৱা, গুৱাহাটীৰ কিতাপত এনেকুৱাই থাকেতো। নহয়, মানুহজন ঢুকোৱাৰ পিছতে তেওঁৰ নামটো আপোনালোকে ব্যৱহাৰ কৰি আছে। মানে সেইজনে যে নাম সেইটো কথা, এটা ট্ৰেডমাৰ্ক মাৰ্ক স্পিট এই নামত চলিব। কিন্তু লিখিছে কোনে? আপোনালোকৰ এই ব্যাকৰণখন লিখিছে সেইটো ডাঙৰ ল'ৰাটোৱে ক'ব, মইতো নোৱাৰিম। তুমি কাকাৰ যে লিখে ই লিখে, মই নোৱাৰো, মই নিলিখো। মই আপোনাৰ ল'ৰাটোৰ নাম কি? ইমান উল্লেখ্য যে বিগত 8 বছৰে বিহুক বিকৃত কৰি বেপাৰ চলাই আছে ধুবুৰীৰ নিউ মহম্মদীয়া পুস্তকালয়। বিহুৰ অপব্যাখ্যাৰে চৰম মৰখা ভূঞা আৰু মোল্লাৰ। 2018 চনতে নিউজ 18-এ পোহৰলৈ আনিছিল মহম্মদ ইউনিছ আলীৰ নিকৃষ্ট কাণ্ড। নিউজ 18ত ৰাজ্যবাসীক ক্ষমা খোজাৰ নাটক কৰি ভুলৰ শুধৰণি নামৰ বহুৱালি কৰিলে ইউনিছ আলীয়ে। 2018ত একেখন ব্যাকৰণতে উল্লেখ কৰিলে অসমীয়া বিহু 12টা বুলি। পুনৰ প্ৰকাশতো 12 পাচি ভুলেৰে বিহুৰ সম্পৰ্কত বিভ্ৰান্তিকৰ তথ্যৰে প্ৰকাশ কৰিলে ইউনিছ আলীয়ে। কিন্তু 8 বছৰে কেনেকৈ শুধৰণি নকৰাকৈ এইজন স্বয়ম্ভূ লেখক প্ৰকাশকে চলাই থাকিব পাৰিছে এই কিতাপখন। ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে প্ৰকাশিত সহজ ব্যাকৰণ ৰচনা নামৰ পাঠ্যপুথি বিকৃত ৰূপত উপস্থাপন কৰিলে 3টা বিহুৰে সংজ্ঞা। বিহুক বিকৃত কৰি বেপাৰ কৰা ধুবুৰীৰ নিউ মহম্মদীয়া পুস্তকালয়ৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা। লেখক প্ৰকাশকক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগে বুলি মন্তব্য কৰি কাৰাগাৰত গোটেই নিশা বিহুক লৈ ৰচনা লিখিব দিব লাগে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সভাপতি উৎপল শৰ্মাই। প্ৰথম কথা হৈছে বিহুক বিতৰ্কিত কৰি বিহুক বিকৃত কৰি এই ধৰণৰ কিতাপ 2018 চনৰ পৰাই এতিয়ালৈকে চলি থকাটোৱে দুৰ্ভাগ্যজনক কথা, গোটেই জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আৰু ইয়াত আৰু কোনো যদি কিন্তু পৰন্তু নাই, কিতাপখন অতি শীঘ্ৰে নিষিদ্ধ কৰিব লাগে। কিতাপখনৰ লেখক আৰু প্ৰকাশক দুয়োটাকে গোষ্ঠীকে এৰেষ্ট কৰিব লাগে। জেলত আনি তেওঁলোকক আচলতে বিহু বিষয়ৰ ৰচনাখন প্ৰথম পঢ়াব লাগে। তেওঁৰ যদি ঘৰত 12টা মাহত 12টা বিহু পাতে, প্ৰতিটো মাহৰ শেষতে বিহু পাতে, সেইটো তেওঁৰ ব্যক্তিগত কথা। কিন্তু অসমীয়া জাতিয়ে যিটো বিহু পাতে সেইটো বিহু তেনেকুৱা নহয়। আমাৰ বিহু তিনিটাই আছে। 12টা বিহু বুলি উল্লেখ কৰা কিতাপখন প্ৰথম নিষিদ্ধ কৰিব লাগে। মুঠতে আৰক্ষী চৰকাৰ কঠোৰ হ'ব লাগে। ইমান বছৰ এখন কিতাপ চলি থকাটোৱে দুৰ্ভাগ্যজনক কথা। সেইকেইজনক আৰু সকিয়নি দি গৰিহণা দি একো লাভ নাই। ধৰি আনি জেলত ভৰাই থ'ব লাগে প্ৰকাশক লেখক দুয়োকে, আৰু জেলত ৰাতি ৰাতি বিহু ৰচনাখন পঢ়িবলৈ দিব লাগে, ৰাতিপুৱা লিখিবলৈ দিব লাগে। প্ৰসংগ বিহুৰ বিষয়ক লৈ বিতৰ্ককৰণ আৰু গোটেই ঘটনাটোক লৈ যিদৰে নামনিয়ে নহয় এক প্ৰকাৰ গোটেই প্ৰতিক্ৰিয়া উজনি গৈ পাইছে। আৰু বিহুক লৈ যিদৰে এখন বিদ্যালয়ত একেখনকৈ বিদ্যালয়ত পাঠ্যক্ৰমত সেই বিষয়টো অন্তৰ্ভুক্ত হৈছে। আৰু বিহু বিতৰ্ক আৰু যদি চোৱা যায় নিউজ 18 অসম নৰ্থ ইষ্টে 2018 চনতে সেই বাতৰি প্ৰকাশ কৰিছিলে। 8 বছৰ যদি চোৱা যায় সেই একেই ধৰণৰ ভুল বাৰ্তা আমাৰ মাজত চলি আছে। চাওক, বিহুক লৈ বিতৰ্ক হ'ব লগা গোটেই বিষয়টোৱে অসমীয়া জাতিটোৰ বাবে দুৰ্ভাগ্যজনক কথা। আমি স্পষ্টকৈ এটা কথা ক'ব বিচাৰোঁ যে যিসমূহ পাঠ্যক্ৰমৰ বাহিৰৰ যিসমূহ কিতাপ পত্ৰ অধ্যয়ন কৰিবৰ কাৰণে শিক্ষানুষ্ঠানসমূহত দিয়া হয়, এই গোটেই শিক্ষানুষ্ঠানলৈ যোৱাৰ পূৰ্বে সেই কিতাপসমূহ কোনে ৰচনা কৰিছে, তাত প্ৰকৃত তথ্য আছেনে নাই, সেই গোটেই বিষয়টো চোৱা চিতা কৰিবৰ কাৰণে চৰকাৰে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই বিহুৰ যি নিউ মহম্মদীয়া পুস্তকালয় এখন বিহুৰ গ্ৰন্থত সহজ ব্যাকৰণত তেওঁলোকে যি ধৰণে উল্লেখ কৰিছে বিহু 12টা, প্ৰত্যেকটো মাহৰ শেষৰ দিনটো বিহু বুলি তেওঁলোকে তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক যেতিয়া তেওঁলোকে সেই প্ৰজন্মক পঢ়াইছে, পৰিকল্পিতভাৱে অসমৰ বিহুটোক তেওঁলোকে বিকৃত কৰিবৰ কাৰণে ক'ৰবাত ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি, এই কথাটো মানুহৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। আমাৰ কথা এটাই যে বিহু অসমীয়া জাতীয় জীৱনৰ সাহস স্বৰূপ। বিহুকে ধৰি আন আমাৰ যিসমূহ জাতীয় জীৱনৰ সমল আছে, জাতীয় জীৱনে যাক লৈ আগবাঢ়ি যায়, সেইসমূহ গোটেই সমলসমূহক কোনেও বিকৃত কৰিব নোৱাৰিব। আৰু নিউ মহম্মদীয়া পুস্তকালয়ে নহয়, আন যিসকল লোকে এনেকুৱা ধৰণৰ কিতাপ পত্ৰ ৰচনাৰ লগত জড়িত হৈ আছে,
সেই সকলোকে আমি গোটেই বিষয়বোৰ যেতিয়া তেওঁলোকে আগবঢ়াই লৈ যায় গোটেই বিষয়টোত পৰিকল্পিতভাৱে আৰু গোটেই বিষয়টোত যাতে সত্য বিষয়বিলাক উপস্থাপন কৰা হয় সেই বিষয়টোৰ সৈতে সকলোৱে যাতে অন্তঃকৰণে জড়িত হয় তাৰ বাবে আহ্বান জনাইছোঁ আৰু তাৰ লগে লগে চৰকাৰে এনেকুৱা ধৰণৰ কিতাপ পত্ৰবিলাক যেতিয়া নতুন প্ৰজন্মই পঢ়িবৰ কাৰণে ব্যৱসায় কৰিবৰ কাৰণে অনুমতি দিয়ে গোটেই বিষয়বিলাকত চেঞ্চৰ বৰ্ডৰ নিচিনা এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি 8 বছৰ বিষয়টো প্ৰচাৰ হ'ল তাৰ প্ৰভাৱ কিন্তু নাই সেই বিষয়টোৱে চলি আছে আজি আমি হঠাৎ উকমুকনি দি আমি জাগি উঠিছোঁ যে আমাৰ বিহু বিতৰ্কীকৰণ কৰা হৈছে ভুল অপব্যাখ্যা কৰা হৈছে গতিকে শুধৰণিৰ খুবেই প্ৰয়োজন কিন্তু আজিয়ে এই ধৰণৰ এটা ডাঙৰ পদক্ষেপ ল'ব লাগে FIR হৈছে আৰক্ষী ব্যৱস্থা ল'ব লাগে উৎপল দাই কৈছে যে তেওঁলোকক জেলত পঠাই লেখক প্ৰকাশকক বিহুৰ ৰচনা লিখিব দিব লাগে শাস্তি মূল বিষয় যেতিয়ালৈকে দৃষ্টান্তমূলক শাস্তি নহ'ব তেওঁলোকে এনেকুৱা ধৰণৰ ভুলবোৰ কৰি থাকিব আমি সন্দেহ কৰিছোঁ এই যিসকল লোক তাৰ ৰচনাৰ লগত জড়িত হৈ আছে যিটো পুস্তকালয় যিটো এই প্ৰকাশনটোৱে প্ৰকৃতাৰ্থত অসমীয়া জাতিটোক ক'ৰবাত দুৰ্বল কৰিবৰ কাৰণে জাতিটোৰ ইতিহাস বিকৃত কৰিবৰ কাৰণে কোনোবা অপচেষ্টাত লিপ্ত হৈছে নেকি আমাৰ সন্দেহ হৈছে আৰু চৰকাৰে সেইকাৰণে এনেকুৱা ধৰণৰ গ্ৰন্থবিলাক যিবিলাক কিতাপ পত্ৰ আমাৰ ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিবৰ কাৰণে বাহিৰৰ কোনোবা লেখকৰ পৰা অনাৰ ব্যৱস্থা আছে তাত এটা চেঞ্চৰৰ ব্যৱস্থা কৰিব লাগে কোনে ৰচনা কৰিছে তাত প্ৰকৃত তথ্য আছে নে নাই গোটেই বিষয়বোৰ চৰকাৰে চোৱা চিতা কৰাৰ পাছত সেই বিশেষ বৰ্ডখনৰ অনুমোদন হোৱাৰ পাছতহে প্ৰকৃতাৰ্থত ইয়াক বিক্ৰীৰ বাবে যাতে প্ৰেৰণ কৰে সেই ব্যৱস্থাটো হ'ব লাগিব চৰকাৰে এনেকুৱা ধৰণৰ সোপাঢিলা নীতিৰ সৈতে চলিলে নহ'ব দৃঢ় হ'ব লাগিব কঠোৰ হ'ব লাগিব আৰু এই যিসকল লোকে ভুল কৰিছে তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব আৰু সেই পুস্তকালয়টোৰ বিৰুদ্ধে তেওঁলোকে কেনেকুৱা ধৰণৰ আৰু কি ৰচনাৱলী তেওঁলোকৰ আছে বা তেনেকুৱা ধৰণৰ আৰু কোন কোন প্ৰকাশক আছে সেই সকলোকে চিনাক্ত কৰি তেওঁলোকৰ গোটেই লেখনিসমূহৰ ওপৰত এটা বিশ্লেষণাত্মক চিন্তা ধাৰণাৰ সৈতে চৰকাৰে কাম কাজ কৰি কোনো ভুল তথ্য যাতে নতুন প্ৰজন্মই পঢ়িব লগা নহয় তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ এয়া আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু প্ৰতিক্ৰিয়া চলি আছে শুধৰণি কেতিয়া হ'ব তাক লৈ ডাঙৰ প্ৰশ্ন শিৱসাগৰ দিচাংমুখ জেইল গাঁৱত উত্তপ্ত পৰিস্থিতি এগৰাকী মহিলাক স্বামীয়ে হত্যা কৰাৰ সন্দেহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্জু হাজৰিকা নামৰ মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ স্বামী তিলক চেতিয়াই হত্যা কৰাৰ অভিযোগ 7 বছৰৰ পূৰ্বে তিলক চেতিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মৃত অঞ্জু হাজৰিকাৰ দেহত আঘাতৰ চিন স্পষ্ট থকা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা নকৰাকৈ দিচাংমুখ জেইল গাঁৱলৈ লৈ অহা হৈছিল মৃতদেহ আৰক্ষীয়ে অঞ্জু হাজৰিকাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী কৰিছে উত্তেজিত ৰাইজে তিলক চেতিয়াক উচিত শাস্তি দিয়াৰ দাবীৰে উত্তাল কৰি তুলিছে পৰিৱেশ নাই মাৰা কোৱা নাই কি হ'ল এনেই তাই মাক গোটক লৈ মোক গালি দি আছিলে যেনিবা কথা বৰ্তমান মনত উঠয় বাকী একো কোৱা নাই নহয় আপুনি মাৰিলে বুলি কৈছে তাৰপৰা ৰাতি শুই আছিলে শুই থাকোঁ শিৱসাগৰ দিচাংমুখ জেলগাঁও চাৰিআলিত বৰ্তমান উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে কাৰণ এই জেলগাঁও চাৰিআলিৰে নিবাসী অঞ্জু হাজৰিকাক 7 বছৰ পূৰ্বে যোৰহাট নগাবাটৰ তিলক চুতীয়ালৈ বিয়া হৈছিলে অঞ্জু হাজৰিকা আৰু আজি মৃতদেহ ঘূৰি আহিছে শিৱসাগৰ এই জেলগাঁৱৰ গাঁওখনলৈ আচলতে যিসকল পৰিয়ালবৰ্গ আছে মই তেওঁলোকৰ ভাষ্য ল'ম বাইদেউ অকণমান আহিব মই কি হৈছিলে ঘটনাটো আপোনাৰ মানে পথাৰলৈ গৈছে পথাৰলৈ যাওঁতে ফোন কৰিলে তাৰপৰা আহি পালোহি তাক সুধিলো ফোন কৰি কি হৈছে বোলে এনেকুৱা হ'ল কিবা মই গৈছো বোলো কিবা মেডিকেললৈ আপুনি কোন হয় ককাই হয় কি হ'ল ঘটনাটো পেচা হ'ল বুলি কৈছে কিবা মাতিলে কিবা মই ক'লো বোলো গৈছো মই পইচা পাতি লৈ তাক পইচা নাই বুলি কৈছিলে তাৰপৰা গৈ অলপ দেৰি পিছত ফোন কৰিছে গৈছো বুলি কওঁতে সি কৈছে যে আহিব নালাগে বোলে আপোনাক আমাৰ ভনীহঁত আহিলে বুলি কৈছে আহিছে বোলে আপুনি আহিব নালাগে বোলে তাৰপিছত মোৰ তথাপিতো মনটো সহ্য নহ'ল গুচি গ'লো গৈ পাইছোঁ কিবা জয়সাগৰ মুখত ডেড বডি লৈ আনিছে মৃতদেহ তাত নানাকিলে ইয়ালৈ কিয় লৈ আহিছে আমি পেচা ষ্টক হৈছে বুলি কৈছে ডাক্তৰে ৰিলিজ দিলে বুলি আহিছোঁ আমিতো গম নাপাওঁ আপুনি চাইছে হয়তো ক'ত কেনেকুৱা ধৰণৰ দাগ দেখিছে কি সন্দেহ কৰিছে এনেকুৱা হাতৰ এনেকুৱা একদম কোলা পৰি আছে চেপা মাৰি দিয়া এনে কামুৰি দিয়া তাৰপৰা চকুটো একদম অৱস্থা বেয়া বহুত যে দুখ পাই একদম কোলা হৈ অৱস্থা নাই চকুটো সম্ভৱ মেলিব নোৱাৰিলে নেকি কোবটোত বা তাৰপৰা মোলৈ প্ৰায় 5:30 মানত ফোন কৰিছিলে ফোন কৰিলত মই তেতিয়া ক'লো গিয়েকে কৈছিলে তাৰপৰা মই ক'লো যাম মই অকণমান দূৰ হয় মোৰ উদয়পুৰত নহয় আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল